নমস্কাৰ, মই ৰঞ্জুমণি মহন্ত। পাঠ কৰিবলৈ লৈছোঁ অপূৰ্ব কুমাৰ শইকীয়াৰ গল্প টেটকুটি। ৰাতিপুৱা কাহিলি কাহিলি পোহৰ হওঁতেই অবাতে যোৱা প্ৰাক মৌচুমী বৰষুণ এজাকে মই থকা চিকিৎসক নিবাসটোক ধুৱাই থৈ গৈছে। অসম্পূৰ্ণ তিয়নি নিতিতা শালিকী ধুৱন। চেগা চুৰুকাকৈ আচাৰকণি মৰা দি মাৰি ডাৱৰ চপাৰো ক'ৰবালৈ পলাল। নিবিড় স্পৰ্শ সুখৰ পৰা বঞ্চিত হোৱা চৌহদৰ সীমাত থকা সোণাৰু জোপাৰ হালধীয়াখিনিও যেন সন্তুষ্ট নহ'ল ডাৱৰ চপৰাৰ কাৰ্পণ্যত। মই সন্তুষ্ট হোৱা নোহোৱাৰ অৱশ্যে প্ৰশ্ন নুঠে। বহুদিন বৰষুণত তিতি মই ৰবাব টেঙাৰ বল খেলা নাই। মোৰ এতিয়াও আত্মবিশ্বাস ইমান প্ৰবল যে কিনকিনীয়া বৰষুণৰ বতৰত ৰবাব টেঙা এটাক ফুটবল হিচাপে লৈ খেলা এখন খেলত মোৰ ভাৱ হয় ব্ৰাজিলৰ ৰোনাল্ডোৱেও মোক সমীহ কৰি খেলিলেহেঁতেন। এইবিলাক পশ্চাদভাৱী মানসিক যাত্ৰাৰ বিলাস মোৰ ক্ষেত্ৰত হেনো ইমান শোভা নাপায়, কাৰণ মই হ'লোগৈ আকৌ এজন চিকিৎসক। মোৰ চকু হ'ব লাগিব হেনৰ দৰে, কলিজা হ'ব লাগিব সিংহৰ দৰে, আৰু আঙুলিকেইটা হ'ব লাগিব পাজি হেৰিয়া, এজনী ক্ষীণকায়া যুৱতীৰ আঙুলিৰ দৰে। চিকিৎসা বিজ্ঞানৰ জনৈক পিতৃপুৰুষে তাহানিতে এনেকৈয়ে এজন আদৰ্শ চিকিৎসকক বৰ্ণনা কৰি গৈছে। কিন্তু মই মলুৱা বান্দৰৰ পোৱালিৰ দৰে নগৰৰ বুকুচাত উঠি থকা গাঁৱৰ ল'ৰা। গাঁৱৰ পৰা মই পালোঁ অনুভূতি প্ৰৱণতাৰে মূৰ্খালিখিনি। নগৰে দিলে মোক আনক লেং মাৰি আগবাঢ়ি যোৱাৰ কাইদা কৌশল। অৱশ্যে আমাৰ অসমত গাঁৱেই বা কি, নগৰেই বা কি। কোনো এজন সতীৰ্থক লেং মৰাৰ সময়ত মই সদায় লক্ষ্য ৰাখোঁ আঘাতটো যাতে গুৰুতৰ বা দীৰ্ঘস্থায়ী নহয়। বিধিগতভাৱে বা বিধি নিষিদ্ধভাৱে আনক পিছ পেলাই গৈ থাকোঁতে মই হাইস্কুলীয়া কালত এবাৰ নিজেও তেনে এক লেঙৰ সোৱাদ পাই থৈছোঁ। কুমলীয়া নাৰীৰ ভৰিৰ লেং। তাৎক্ষণিক আঘাত, কিন্তু জীৱনব্যাপী তাৰ যাতনা। থাকক, এইবিলাক কথা পাছলৈ থাকক। মই কথা ক'বলৈ ল'লে মুখৰ ভিতৰখন দৰকাৰী অদৰকাৰী কথাৰে ঠাহ খাই থকা যেন লাগে। শুনিবলৈ অশুৱনি যদিও কুঁহিয়াৰ শালৰ ডাবৰিৰ দৰে তাৰ বহিৰ্গমন প্ৰক্ৰিয়া। এই বহুবলকেইটাই মোক এজাক বন্ধুৰ যোগান ধৰাৰ লগতে কেইজনমান শত্ৰুৰো আপডাল কৰিছে। নতুন দিল্লীৰ মোৰ সাম্ৰাজ্যখন কণমানি, চিকিৎসালয় কেন্দ্ৰিক এখন সাম্ৰাজ্য। ইয়াত অসুখীয়া দেহ আৰু মনৰ মানুহ এজাক বাস কৰে। সুস্থ মানুহ কম। ৰোগী এজনক কেন্দ্ৰত লৈ বৰ্তুলাকাৰে ঘূৰি থকা এজাক মানুহ। চিকিৎসালয় চৌহদৰ ইফালে সিফালে ঘূৰোঁতে তেওঁলোকে পকেটত একো একোখন সুগন্ধি ৰুমাল বহন কৰি ফুৰে। প্ৰসূতি বিভাগ বা অগ্নিদগ্ধ ৰোগীৰ ৱাৰ্ডটোৰ ওচৰেৰে গ'লে বাহকৰ বাওঁ হাতেৰে নাকলৈ সন্তৰ্পণে উঠি আহে একোখনকৈ ৰুমাল। প্ৰসূতিৰ শোটিকা ৰক্ত নিঃসৃত জন্মৰ গোন্ধ আৰু গলিত মাংসই বিয়পাই দিয়া মৃত্যুৰ গোন্ধ ল'বলৈ তেওঁলোকে ভয় কৰে। ৰুমালৰ কথা কওঁতে মোৰ মনত পৰিছে তাহানিৰ হাইস্কুলীয়া দিনৰ কথা। মই তেতিয়া নৱম নে দশম শ্ৰেণীত। এদিন হ'ল কি, নাই, এইবিলাক কথা পাছলৈ থাকক। সদ্যহতে মই এগৰাকী বৃদ্ধাৰ ওচৰলৈ যাম। মোৰ চিকিৎসাত থকা বহুতো ৰোগীৰ মাজৰ তেওঁ এগৰাকী ৰোগী। তেওঁক কালি ৰাতিয়েই লগ পাবলগীয়া আছিল। ৰাতি বেছি দেৰিলৈকে বেলেগ কাম এটাত ব্যস্ত থকাৰ বাবে কালি তেওঁৰ ওচৰলৈ যাব নোৱাৰিলোঁ। তীব্ৰ অভিমান আৰু বিতুষ্টিৰে তেওঁৰ মুখখন চাগৈ ফুলি আছে। চিকিৎসালয়খনৰ নাৰ্ছিং হোম শাখাটোতে মানুহগৰাকী ভৰ্তি হৈ আছে। তেওঁৰ উপসৰ্গ অপকৰ্ষসমূহ লক্ষ্য কৰি আৰু সাধাৰণ তেজ প্ৰস্ৰাৱৰ ৰিপৰ্টখিনি চাই একো এটা সিদ্ধান্তমূলক ৰূপ চিনাক্তকৰণৰ পৰ্যায়লৈ আহিব নোৱাৰি। উপসৰ্গ সমষ্টিৰ
এক চিকিৎসা বিশৃংখলা যাক বুলিব পাৰি। পাছে সোৱণশিৰ বালিৰ পৰা সোণৰ চেকুৰা এটা ওলোৱা দি পাহাৰ সদৃশ অনুসন্ধান ৰিপৰ্টৰ মাজৰ পৰা ইতিমধ্যে তেওঁৰ ৰোগৰ নাম এটাও পোৱা গৈছে। মানে ৰিপৰ্ট মতে মানুহজনীৰ গাত কুষ্ঠ ৰোগৰ বীজাণুৱে খামোচ মাৰি ধৰিছেহি। চিকিৎসা বিজ্ঞানৰ জিভা কামোৰ খোৱা ভাষাত টিউবাৰকুলোইড লেপ্ৰচি বোলে তাকে। আজিৰ দিনত অতি সাধাৰণ এটা চিকিৎসালয়ীয় পৰিঘটনা। ছাৰ, মানুহগৰাকীয়ে সুধিলে তেওঁৰ কি বেমাৰ হৈছে বুলি ক'ম? মোৰ ওপৰৰ চিকিৎসা বিষয়াজনক সুধিলোঁ মই সিদিনা। উত্তৰত উত্তৰ ভাৰতীয় চিকিৎসকজনে মোৰ মুখলৈ কিছু সময় তধা লাগি চাই আছিল আৰু কিছু সময়ৰ পাছত তেওঁ হুৱাই হাঁহিবলৈ ধৰিলে। হাঁহি যেন বন্ধই নহ'ব তেওঁৰ। তাৰ পাছতে হঠাতে হাঁহি বন্ধ কৰি মোৰ পিঠিত চপৰিয়াই তেওঁ কৈছিল, শইকীয়া, তোমাৰ প্ৰশ্নটোৰ অন্তৰ্নিহিত অৰ্থটো মই বুজিছোঁ। বেমাৰ এসোপাৰ মাজতে দিনে ৰাতিয়ে লেটি লৈ ফুৰাৰ পাছত সাধাৰণ বেমাৰৰ নাম এটা লৈ তুমি অনুভূতিপ্ৰৱণ হৈ পৰাটো ঠিক হোৱা নাই। পেছাগত দূৰত্বৰ কথা নাভাবি দুদিন আগতে লগ পোৱা এগৰাকী ৰোগিনীৰ লগত ইমান আত্মীয়তা বোধ হয় চিকিৎসা বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও সঠিক নহ'ব। একো চিন্তা নাই, তুমি তেওঁক কৈ দিব পাৰা তেওঁৰ প্ৰকৃত বেমাৰটোৰ কথা। মেডিকেল এথিক্সৰ নামতে কৃত্ৰিমতা আৰু বক্ৰতাক প্ৰশ্ৰয় দিয়াটো উচিত নহয়। মই বোধ হয় মুখখন বহলকৈ মেলি ডাক্তৰ BM মিৰ্ধাৰ কথাখিনি অনুধাৱন কৰিবলৈ চেষ্টা কৰি আছিলোঁ। মোৰ মেলা মুখৰ ওচৰত বাট হেৰুওৱা এটা মাখিৰ তৎপৰতাত বাস্তৱ জগতলৈ উভতিলোঁ। ছাৰ, বেয়া নাপায় যদি কথা এটা সোধোঁ। কুষ্ঠৰোগৰ হেনচেনৰ বেমাৰ বোলে বৈজ্ঞানিক নাম এটাওতো আছে। ৰোগীক অন্ধকাৰত ৰাখি কেৱল আমি বুজাকৈ সেই বিশেষ নামটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁনে? মানে ৰোগীৰ এক মনস্তাত্ত্বিক সন্তুষ্টিৰ বাবে? ডাক্তৰ মিৰ্ধাই উদাসীনভাৱে কিবা এটা কৌতুক কৰাৰ দৰে কৈছিল, দিছ নেম ইজ অনলি ৰিজাৰ্ভ ফৰ দ্য পাব্লিক ছাৰ্ভেণ্টছ অৱ দ্য হায়েষ্ট অৰ্ডাৰ। আমাৰ দেশৰ বৈদেশিক সচিবৰ এই বেমাৰটো হ'লে তুমি তেওঁক এই নামটো ক'ব পাৰা। কথাটো পৰিষ্কাৰ হ'লনে এতিয়া? নিজৰ গুৰুস্থানীয় এজন চিকিৎসকৰ লগত ইয়াতকৈ বেছি মুখাল হ'ব নোৱাৰি। বহুতো কথা মই নাজানিবও পাৰোঁ। এই ঠাইৰ নীতি নিয়ম মই সম্পূৰ্ণকৈ বুজি উঠা হোৱাগৈ নাই। হয়তো মানুহ নামৰ প্ৰজাতিটোক ইয়াত বিভিন্ন তৰপত শ্ৰেণী বিভাজন কৰা হৈছে। প্ৰতিটো তৰপৰ লগত কেনেকুৱা সম্পৰ্ক বৰ্তাই ৰাখিব লাগে তাৰো বোধ হয় একোটা নিৰ্দিষ্ট দিহা আছে। বৃদ্ধা মানুহগৰাকীক সৌভাগ্যৱতী বুলিয়েই ক'ব লাগিব। দুটা মাত্ৰ কৰ্মকুশল ল'ৰা। এটাই ৰাজ্যৰ বাহিৰৰ বহুদেশীয় কোম্পানী এটাত কাৰ্যনিৰ্বাহকৰ চাকৰি কৰে, আনটো ল'ৰাৰ কৰ্মস্থলী নতুন দিল্লীয়েই। দিল্লী প্ৰশাসনৰ তেওঁ এজন উচ্চপদস্থ বিষয়া। তেওঁৰ পদমৰ্যাদাৰ জোৰতে মানুহজনীয়ে ভাৰত বিখ্যাত চিকিৎসালয়খনৰ নাৰ্ছিং হোম শাখাত চিকিৎসাৰ বাবে ছিট এটা পাইছে। এসপ্তাহমানৰ মূৰে মূৰে আমোলাৰ মুখাৱয়ৱৰ মানুহ এজনে বৃদ্ধাগৰাকীৰ খবৰ ল'বলৈ অহা দেখোঁ। লগত সৰু সুৰা এটা পল্টন। গোটেই কাৰবাৰটোতে বিয়পি থাকে এক নিৰস আনুষ্ঠানিকতা। আমাৰ চিভিল হস্পিটেলত পৰি থকা ৰোগীৰ খবৰ ল'বলৈ যোৱা কাৰবাৰটোৰ চৰিত্ৰৰ লগত ইয়াৰ চৰিত্ৰ নিমিলে। পিঠা খোৱা বেমাৰ হোৱা মাকলৈ পেটমচা পুতেকে লুথুৰিৰ টোপোলা কঢ়িওৱাৰ দৰে ঘটনা ইয়াত সাধাৰণতে নঘটে। প্ৰত্যেকজন ৰোগীৰে খাদ্য তালিকা ইয়াত বেলেগ। খাদ্য বিশেষজ্ঞই প্ৰস্তুত কৰে সকলোৰে খাদ্য সম্ভাৰ। দৰৱৰ লগতে পথ্যও ইয়াত সমানে গুৰুত্ব পায়। অনুমোদিত খাদ্য তালিকাৰ সামান্য সলনি হ'লেই চিকিৎসালয়ত হৈচৈ লাগিব। এটা কথা লক্ষ্য কৰি মই ৰস পাইছিলোঁ। পুতেকে খবৰ ল'বলৈ অহাৰ দুদিনমান পাছলৈকে বুঢ়ীৰ গাত সাধাৰণতে তৎ নাথাকে। মুখত বিৰাজমান হৈ থাকে উপলক্ষ্য নিৰ্বিশেষ এটা অক্ষয় হাঁহি। হাতত প্ৰেছাৰ জোখা যন্ত্ৰ ফিটাডাল মেৰিয়াওঁতে বুঢ়ী বাকপটু হৈ পৰে। তোমাৰ অজলা যেন লগাই এই যন্ত্ৰটোৱে অলপ পাছতে যে মোৰ হাতখনক অজগৰ এটাৰ দৰে চেপিবলৈ ধৰিব, কাৰবাৰটো বৰ হাঁহি উঠা নহয়নে? আজি মোৰ ৰক্তচাপ ঠিকেই থাকিব চাবা। আপুনি কেনেকৈ গম পালে?
আজি মোৰ মনটো খুব ভাল। ল'ৰাই আহি খবৰ দি গ'ল, মোৰ নাতিনীয়ে ছমহীয়া পৰীক্ষাত বোলে ভাল ৰিজাল্ট কৰিছে। বোৱাৰীৰ চাকৰিটোও হেনো স্থায়ী হৈছে। আও, বোৱাৰীৰ আকৌ কিহৰ চাকৰি? ইমান টকাৰে কৰে কি আপোনাৰ ল'ৰাই? এইবিলাক মোক নুসুধিবা বোপা। বেছি শিক্ষা দীক্ষা থকা ছোৱালী ঘৰত এনেই বহি থাকিবনে? কথাবোৰ খুচৰি থাকিলে তেওঁ মোক বেয়া নাপাব জানো? মুঠতে বোৱাৰীৰ চাকৰি চাবেক হোৱাৰ চহীটো আজি হ'ল। মই আৰু কথা আগ নবঢ়ালোঁ। কথাবোৰ আগবঢ়াই নি থাকিলে সিহঁতে দেখোন কিছুমান অপ্ৰিয় সত্য উন্মোচন কৰিবলৈ আৰম্ভ কৰি দিয়ে। কথা বতৰাৰ আগছোৱাৰ নিৰ্মল আনন্দই লাহে লাহে বিষাদৰ বাবে ঠাই উলিয়াবলৈ ধৰে। এনেকুৱা সময়েই কথাৰ ব্ৰেক মৰাৰ বাবে উপযুক্ত ক্ষণ। বৃদ্ধাগৰাকীৰ বোৱাৰীয়েক আৰু নাতিয়েকক আজিলৈকে তেওঁৰ খবৰ ল'বলৈ অহা মই দেখা নাই। হ'ব পাৰে তেওঁলোক এটা লেমৰ শিখাৰ দৰে ভীষণ ব্যস্ত। কিন্তু তেওঁলোকৰ ব্যস্ততাৰ কাৰ্যক্ৰমণিকাত বুঢ়ীৰ খবৰ লোৱা বিষয়টো সোমাব পাৰিলেহেঁতেন। অৱশ্যে এইবিলাক কথাত মই মূৰ সুমোৱাৰ কোনো দৰকাৰ নাই। ডাক্তৰ বোপা, মই এটা কথা লক্ষ্য কৰিছোঁ, মোৰ প্ৰতি তোমাৰ ব্যথাটো অলপ বেছিয়েই। তুমিতো দিনে ৰাতিয়ে বিভিন্ন ধৰণৰ ৰোগী পৰীক্ষা কৰি থাকা। মোৰ প্ৰতি তোমাৰ এই বিশেষ মনোযোগ কিয়? কিয় জানো আচল কথাটো মই মানুহগৰাকীক নক'লোঁ। মানুহগৰাকীৰ ওচৰত মই কিছু সময় থিয় হৈ থাকিলোঁ। উলম্বভাৱে বেৰত ওলমাই থোৱা এটা টেলিফোনৰ দৰে শীতল, নৈৰ্ব্যক্তিক আৰু ভয়াৰ্তভাৱে। মানুহগৰাকীৰ মুখখনত মোৰ মৃতা মাৰ মুখখন প্ৰক্ষিপ্ত হোৱা যেন পাইছিলোঁ। মানুহগৰাকীৰ মলাৰ দৰে মুখখনৰ কাণৰ সন্মুখত থকা তুলসী পাতটো মোৰ মৃতা মাৰ মুখৰ পৰা ধাৰ কৰি অনা যেন লাগিছিল মোৰ। মানুহগৰাকীৰ বেমাৰৰ বেদনাৰ ভাগ মই লোৱাৰ প্ৰশ্ন নুঠে। কাৰণ মই জানো দৈহিক বেদনা এনে এটা বস্তু যাক সমবেদনাৰে লাঘৱ বা গুৰুতৰ কৰিব নোৱাৰি। কেৱল ইয়াক বেছি স্পষ্টভাৱে একক অনুভূতিলৈ পৰিষ্কাৰ কৰিব পৰা যায়। মানুহগৰাকীৰ সাহচৰ্যৰ ছাঁ এখিলা কলপাতৰ ছাঁৰ দৰে শীতল। দিনটোৰ লৰা ধপৰা তুষ্টি বিতুষ্টিৰ এক দোলায়িত ঘৰ্মাক্ত ব্যস্ততাৰ মাজেৰে অহা সন্ধিয়াটো মই কেতিয়াবা বৃদ্ধাগৰাকীৰ কোঠাত বহি কটাওঁ। মানুহগৰাকীৰ মূঢ়তাসূচক কিছুমান কথা আৱিষ্কাৰ কৰি মই বেলেগ ধৰণৰ তৃপ্তি এটা পাওঁ। অৱশ্যে মোৰ বৌদ্ধিক মইটোৱে তেওঁৰ ওচৰত বেছি আনুভূতিক নিৰাপত্তা লভা বুলি ভাবিলে ভুল কৰা হ'ব। এই সম্পৰ্কই প্ৰাত্যহিক বৌদ্ধিকতাৰ কৃত্ৰিমতাৰ পৰা কোটি যোজন দূৰত অৱস্থান কৰে। লগৰ ডাক্তৰ প্ৰজ্ঞা জৈনে মোক কেতিয়াবা মানুহগৰাকীৰ লগত সাঙুৰি জোকায়। শইকীয়া, তুমি আমাৰ বাবে অসম সংযোগ বুলি আৰম্ভ কৰা তাইৰ কথা কেতিয়াবা শ্বেক্সপিয়েৰৰ দ্বাদশ ৰাত্ৰি নাটকত অলিভিয়া চৰিত্ৰটো মঞ্চায়ন কৰি যে কেনে ভাল লাগিলহেঁতেন জাতীয় আক্ষেপেৰে শেষ হয়। বাৰে কৰি নেগুৰ নোহোৱা কথাৰে প্ৰজ্ঞাই মহলা মাৰে। কোৱা না শইকীয়া, প্লিজ। সেই মাতাজীৰ কি বস্তুটো ওপৰঞ্চি আছে যিটো মোৰ মাজত নাই? তোমাত নথকা কি বস্তু মোৰ মাজত আছে সেইটো ক'বলৈ সহজ। পাছত তোমাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াটো মোৰ বাবে কিছু কঠিন হ'ব। এক অশ্লীল ব্যঞ্জনাৰে কথাখিনি কৈয়ে মই এটা বলধ গৰুৱে কহাৰ দৰে হাঁহোঁ। এটা অসুখীয়া ৰক্তহীন হাঁহি। তাৰ পাছত আকৌ মাতাজী। মাতাজী, মই আপোনাক কিমানবাৰ ক'ব লাগে যে সোনে কা वक्त पानी मत पिया करो। আপুনি নুশুনেই দেখোন মোৰ কথা। একদম গিলা কৰ দিয়া কাপৰা। কি কৰিম বেটা, দেহৰ যন্ত্ৰপাতিবোৰ ঢিলা হৈ গৈছে একেবাৰে। বুঢ়া দমকলৰ জিভাৰ দৰে হৈ গৈছে দেহৰ দুৱাৰ। পানী ফেটি ৰাখিব নোৱাৰে। অৱশ্যে বহুদিনৰ মূৰতহে কেতিয়াবা এনেকুৱা হয়। মাজতে বুঢ়ীয়ে হুলস্থুল লগালে, পুতেকৰ সৈতে মোৰ চিনাকি কৰাই দিব। কথাৰ লাচতে বুঢ়ীয়ে তেওঁলৈ যে পুতেকৰ প্ৰচুৰ মৰম আৰু ভক্তি তাকো ক'বলৈ নাপাহৰিলে। ঘৰত হেনো বুঢ়ীৰ মূৰত থ'লে উকনিয়াই খোৱা আৰু মাটিত থ'লে পৰুৱাই খোৱা অৱস্থা। বোৱাৰীও আৰু এজনী বোৱাৰী নহয়, তেওঁ যেন 7 জনমৰ পুণ্যৰ বলত লাভ কৰা এগৰাকী জীহে।
এনে এখন ঘৰলৈ উভতি যাবলৈ নাপাই বুঢ়ীৰ মন ছাটি ফুটি কৰি আছে। বুঢ়ীৰ পুতেকৰ লগতো চিনাকি পৰ্ব এটা চলিল। একেবাৰে নিৰস আৰু নিঃশব্দ আনুষ্ঠানিকতা। এনে আনুষ্ঠানিকতাৰ মোৰ ওচৰত একো আবেদন নাই। পাছে বুঢ়ীৰ আগ্ৰহক নেওচা দিয়াটো টান কাম। কথাৰ মাজতে এদিন বুঢ়ীক ক'লোঁ, আপুনিতো গাভৰু কালত চাগে বৰ ধুনীয়া আছিল দেখিবলৈ। নকৈছাহেনে? পাছে তুমি এই কিচমিচটো দেখি এসময়ত এই বস্তুটো যে আঙুৰ হৈ গছত ওলমি আছিল তাক অনুমান কৰিলা কেনেকৈ? তুমি মোক একেবাৰে অজলা বুলি ভাবিছানে কি? জাতীয় এক অহংকাৰৰ ভাৱেৰে বুঢ়ীৰ মুখলৈ চালোঁ। মাতাজীয়ে সুন্দৰ চিত্ৰকল্প ব্যৱহাৰ কৰিছে। মই পাছত তেওঁ এটা নতুন ফিন খাই থকা গাৰু আৰু এটা বহু ব্যৱহৃত 5 বছৰীয়া গাৰুৰে এক বৈপৰীত্য সৃষ্টি কৰিব বুলিহে আশা কৰিছিলোঁ। কিয় জানো সময়ৰ ওচৰত আত্মসমৰ্পণ কৰা যৌৱনৰ এই দুখীয়া ৰূপটোৱে মোক বহু বছৰ পিছুৱাই এজনী মদগৰ্বী ছোৱালীৰ ওচৰলৈ লৈ গৈছিল আৰু এক বিশেষ বৈপৰীত্যৰ উপলব্ধিয়ে মোক এক ধৰ্ষকামী আনন্দৰ যোগান ধৰিছিল। এনেকৈ মোৰ জীৱনে একে গিয়েৰতে দূৰ দূৰণিলৈ চেকুৰে। মাজে সময়ে অসমলৈ মনত পৰে। ৰঙা নীলা বৰণীয়া বেলুনৰ পিছে পিছে দৌৰি আহি দিল্লী মহানগৰী পাইছোঁহি। এটা সৰু বেজীৰ হেঁচাই এনে বেলুনৰ গৰ্বী প্ৰসাৰণ মুহূৰ্ততে অস্তিত্বহীন কৰি দিব পাৰে। ঘৰৰ পৰাও চিঠি কমকৈ আহে। কেতিয়াবা একোখন চিঠি আহিলেও এটা পিয়ন নেৰা গৰু পোৱালীয়ে মণিক সমৃদ্ধ কেঁকুৰা মাটি খোৱাৰ দৰে গোগ ৰাখে চিঠিখন পঢ়ি পেলাওঁ। ইমান উন্মাদনা বোধ হয় এজন কৈশোৰ অতিক্ৰম কৰা যুৱকৰ জীৱনৰ প্ৰথম খিলা প্ৰেম পত্ৰ পঠনত লক্ষ্য কৰা গ'লহেঁতেন। কিন্তু প্ৰেমৰ অভিধাৰ ওপৰতে মোৰ বৰ্তমান বিশ্বাস হেৰাই গৈছে। কিছু বছৰৰ আগতে কৰ্কট ৰোগৰ দৰে নিৰন্তৰ বিষ আৰু উপলব্ধিৰ সুবিধাৰে মই যাৰ দেহ আৰু মনত বিয়পিব খুজিছিলোঁ, তেওঁ মোক অতি প্ৰাথমিক অৱস্থাতে তেওঁৰ দেহ আৰু মনৰ পৰা উঘালি পেলাইছে। আজিকালি মই গাভৰু ছোৱালীহঁতক এক ভয়াৰ্ত ভাৱেৰেহে দূৰৰ পৰা চাওঁ। এক অনিৰ্বচনীয় নৈকট্য ভীতি। বাৰু যাওক সেইবোৰ কথা। দিল্লীৰ মানুহবোৰ একোটা নিজেই তৈয়াৰ কৰি লোৱা সজাত বাস কৰে। স্ববন্দিত্বৰে আত্মপীড়নৰ সুখ। উচ্চবাচ্য কৰি তেওঁলোকে বেয়া পায়। চিটিবাছত উঠিবলৈ তেওঁলোকে এক বৃহদৃশ ধৰণৰ ইংৰাজী এছ আখৰটোৰ দৰে কিয় এটা কৰে। পিছফালেদি চিটিবাছত উঠি নিজেই টিকেট একোটা কিনে। এনে ভদ্ৰজনোচিত আৰু আত্মসন্মান সচেতন পৰিৱেশত আমাৰ চিকিৎসালয়ৰ অধীক্ষকৰ কোঠাৰ পৰা মই কিছুমান উচ্চবাচ্যৰ শব্দখণ্ড বাহিৰলৈ ওলাই অহা শুনিছোঁ। বোধহয় শব্দবোৰে কোঠাৰ বেৰৰ নিৰ্গমন থ্ৰেছল্ড বা উচ্চ মাত্ৰা অতিক্ৰম কৰিছে। মই ঠিকেই শুনিছোঁ। অধীক্ষক মহোদয়ে চিঞৰি চিঞৰি কাৰোবাক কিবা কথা বুজোৱাৰ চেষ্টা কৰিছে আৰু সন্মুখৰ ব্যক্তিজনে ইচ্ছাকৃতভাৱেই একো বুজিবলৈ চেষ্টা কৰা নাই। কৌতূহল দমাব নোৱাৰি এইমাত্ৰ মই অধীক্ষকৰ প্ৰকাণ্ড কোঠাটোৰ দুৱাৰখন এক অসমীয়া অনুসন্ধিৎসাৰে খুলি চাইছোঁ। অনধিকাৰ প্ৰৱেশৰ বাবে মোৰ উত্তৰ তৈয়াৰ হৈ আছে। একো ভয় নাই। অৱশ্যে এক অসাধাৰণ পৰিস্থিতিৰ উষ্মাত মোৰ প্ৰৱেশ কৰ্ম কোনেও দেখা নাই। বৰং দুয়ো নিজৰ যুক্তি সাব্যস্তকৰণত ব্যস্ত। আমোদজনকভাৱে অধীক্ষকৰ সন্মুখৰজন হ'ল মাতাজীৰ স্বনামধন্য পুতেক। তেখেতৰ আমোলা পুত্ৰৰ মাতটো বৰ ভালকৈ শুনিবলৈ পোৱা গৈছে এতিয়া। মই এই কথা ভাবিহে আচৰিত হৈছোঁ, কুষ্ঠৰ দৰে এক অসংস্কৃত বেমাৰ মোৰ দৰে উচ্চস্তৰৰ মানুহৰ ঘৰলৈ আহিবলৈ পালে কেনেকৈ? আপোনালোকৰ ৰোগ নিৰ্ণয়ত একো ভুল ৰৈ যোৱা নাইতো? মিষ্টাৰ মাথুৰ, আপুনি এই বিষয়ত নিশ্চিন্ত থাকক। ছালৰ পৰা বীজাণু আনি অনুবীক্ষণ যন্ত্ৰত নিজে চোৱাৰ পাছত এই চিন্তা একেবাৰে অমূলক। অৱশ্যে আপুনি এটা দ্বিতীয় মত এখন দ্বিতীয় চিকিৎসালয়ত লোৱাৰ অধিকাৰ আছে। এই ক্ষেত্ৰত আমাৰ একো আপত্তি নাই। আমি সকলো চিকিৎসক মিলি বহু আলোচনাৰ অন্তত একোটা সিদ্ধান্ত লওঁ। সেইমতে আপোনাৰ মাতৃৰ চিকিৎসালয়ৰ চিকিৎসাৰ আৰু কোনো প্ৰয়োজন নাই।
আপুনি তেওঁক নিৰ্বিঘ্নে আৰু নিৰ্ভয় ঘৰলৈ লৈ যাব পাৰে। মই আচলতে তেওঁৰ বিপদমুক্ততাৰ কথা ভবা নাই। মই ভাবিছোঁ কুষ্ঠৰোগৰ সংক্ৰমণ ক্ষমতাৰ কথাহে। মই ভয় খাইছোঁ দৈহিক সামীপ্যৰে মোৰ পত্নী আৰু জীয়ৰীৰ দেহলৈ এই ৰোগৰ বীজাণু সংক্ৰমিত হোৱাৰ কথা ভাবিহে। আফটাৰ অল মাই মাদাৰ হেজ লিভড এ ফুল লাইফ। একেখিনি কথা মোৰ পত্নী আৰু জীয়ৰীৰ ক্ষেত্ৰত নিশ্চয় প্ৰযোজ্য নহয়। তেওঁলোকৰ সন্মুখত গোটেই জীৱনটো পৰি আছে। মিষ্টাৰ মাথুৰ, আপোনাৰ ভয় একেবাৰে যুক্তি আশ্ৰিত নহয়। টিউবাৰকুলোইড লেপ্ৰচিৰ সংক্ৰমণ ক্ষমতা এনেও কম। তাতে এমাহ ধৰি ঔষধ খোৱাৰ পাছত ইয়াক একেবাৰে শূন্য বুলিব পাৰে। ইমানখিনি জনাৰ পাছতো আপুনি আপোনাৰ মাতৃক ঘৰখনৰ পৰা আঁতৰাই ৰাখিব খুজিবনে? এনে কাম কৰি আপুনি মনোকষ্টত নুভুগিবনে? মানুহজন একেবাৰে নিৰ্বাক হৈ পৰিছে। চৰকাৰী খৰচতে বৃদ্ধাক 6 মাহমান চিকিৎসালয়ত ৰাখি পৰাচিত কৰি ল'ব পৰাহেঁতেন বৰ ভাল হ'লহেঁতেন। তেওঁৰ মুখখন এবাৰ ৰঙা পৰিছে, এবাৰ তেওঁ কপালৰ ঘাম মচিছে আৰু পাছ মুহূৰ্ততে পোন্দোৱাকৈ অধীক্ষকজনৰ চকুলৈ চাইছে। এক আমোলাতান্ত্ৰিক চাৱনি এইটো। এই চাৱনিত অধীক্ষকজনক অদূৰ ভৱিষ্যতে বদলি কৰি পণ্ডিচেৰীলৈ পঠোৱাৰ ভাবুকি নিহিত হৈ আছে। কিন্তু একো লাভ নাই। মাতাজীৰ গৃহগমনৰ দিনবাৰ তেওঁৰ অজ্ঞাতেই ঠিক কৰি পেলোৱা হৈছে। তেওঁ ক'ব নোৱাৰাকৈ মানুহগৰাকী সকলোৰে বাবে এক অপাংক্তেয় অস্তিত্বত পৰিণত হৈছে। মানুহগৰাকীৰ বাবে চিকিৎসালয়ৰ প্ৰয়োজন আৰু ঘৰখনৰ বাবে তেওঁৰ প্ৰয়োজন শেষ হৈ গৈছে। আজি মাতাজী যাবগৈ। মই তৈয়াৰ কৰিছোঁ তেওঁৰ বিদায় প্ৰপত্ৰ। এই প্ৰপত্ৰত ঔষধৰ নামেৰে কিছুমান অস্ত্ৰ শস্ত্ৰৰ তালিকা থাকিব। সেই তোনৰ কাঁড় আৰু ঢাল তৰোৱালেৰেই মাতাজীয়ে ঘৰলৈ গৈ এক পুৰাতন বেমাৰৰ লগত অহৰহ যুদ্ধ চলাই থাকিব। এই যুদ্ধত আশা কৰা মতে মাতাজীয়ে জিকিব। কিন্তু যুদ্ধক্ষেত্ৰৰ অভিমন্যুৰ দৰে তেওঁ সদায়েই হৈ থাকিব এক নিঃসংগ যোদ্ধা। ময়ো তেওঁক সাহস যোগাব পৰা অৱস্থাত নাথাকিমগৈ। কাৰণ মাতাজীৰ প্ৰস্থানৰ পাছত তেওঁৰ ঠাই লোৱা নতুন ৰোগীগৰাকীৰ লগত মই ব্যস্ত হৈ পৰিবলগীয়া হ'ব পাৰে। আমাৰ মাজৰ পেছাগত সম্পৰ্কবোৰক যিমানেই অনানুষ্ঠানিক কৰা নহওক কিয়, সি হঠাতে অন্তবিন্দু স্পৰ্শ কৰা সম্পৰ্ক, পাহাৰৰ জুৰি এটি মাটিৰ লগত দৃঢ় সম্পৰ্ক ৰক্ষা কৰি বৈ অহাৰ পাছতে হঠাতে জলপ্ৰপাতলৈ পৰিৱৰ্তন হোৱাৰ দৰে কথাটো। পিছৰ কথাটো অৱশ্যে নিমিলে। জলপ্ৰপাত আকৌ নদী হোৱাৰ দৃষ্টান্তই সৰহ। কৰ্তব্যত থকা নাৰ্ছৰ যোগেৰে মাতাজীয়ে খবৰ পঠিয়াইছে। বিদায় মুহূৰ্তত অকণমান সময় তেওঁ মোক লগ পাব খোজে। এনেকুৱা মুহূৰ্তবোৰত পৰিপক্ক মতা মানুহবোৰে কেনে আচৰণ কৰে তাকে মোৰ জানিবলৈ মন যায়। মই দেখোন সৰু ল'ৰা এটাৰ দৰে আচৰণ কৰোঁ এনেকুৱা সময়ত। চকু দুটা চলচলীয়া হয়। এই যেন ভেটা খহাব এনে এটা ভাৱেৰে। কপালৰ দুকাষৰ শিৰ দুডালে ধপ ধপ কৰে। গাল দুখন হৈ পৰে দুখৰ উষ্মাৰে উত্তপ্ত আৰু ৰঙা। মাতাজী কিছুমান মনে সাজি লোৱা ধাৰণাৰ ঢোকাৰ মাজত মাটিত নপৰাকৈ থিয় হৈ আছে। এনেকৈ জীয়াই থাকিব পৰাটো দেখোন বৰ সৌভাগ্যৰে কথা। হয়তো অজ্ঞতা আৰু সৰলতাই এনেকৈ নিৰালম্ব মানুহক পুৰস্কৃত কৰে। এইখন পৃথিৱীত কাৰোবাৰ বাবে নিজকে অতি প্ৰয়োজনীয় বুলি ভবা অনুচ্চাৰিত আত্মপ্ৰশস্তি এটাই লিৰিকি বিদাৰি নাথাকিলে জীয়াই থকাৰ উন্মাদনাই বা ক'ত? নাইবা গোটেই পৰিস্থিতিটোৱেই এক আত্মপ্ৰবঞ্চনাৰ নামান্তৰো হ'ব পাৰে। সকলো জানি বুজিও মাতাজীয়ে চকুমুদা কুলিৰ দৰে আচৰণ কৰিব পাৰে। এই চৰম সত্যটো উন্মোচন কৰি মই এক অনামী আৰু সৰ্বগ্ৰাসী বেদনাৰ ভাৰ আজীৱন বৈ থাকিব নোৱাৰোঁ। যদিও মই জানো বুজাই মানুহক পৃথিৱীৰ ভূপৃষ্ঠৰ ওচৰ চপাই আনে, তথাপি জীৱনৰ বাকী চোৱা মোৰ বাবে অত্যাৱশ্যকীয় বোজাখিনিৰ বাহিৰে আন সকলো আলংকাৰিক বোজা খহাই ক্ৰমশঃ পাতল হৈ গৈ থকাৰহে মই পক্ষপাতী। শেষ মুহূৰ্তত দেখা নকৰাৰ বাবে মাতাজীয়ে মোৰ ওপৰত নিশ্চয় অভিমান কৰিব। বহু দিনলৈ মুখখন ফুলি থাকিব তেওঁৰ। হয়তো এক অবুজ সাঁথৰ হৈ মই ৰৈ যাম তেওঁৰ মানসপটত। মই বিচাৰোঁ তেওঁ বুজি উঠক যে আমাৰ জীৱন
আৰু তথাকথিত জৈৱিক সম্পৰ্কবোৰো একোটা বিশেষ ধৰণৰ তেতকুটি মাথোন। পৃথিৱীৰ এই বিৰাট তেতকুটিসমূহৰ মাজত এটা নিৰ্দোষ তেতকুটি হৈ মই ৰৈ যাব খোজোঁ। আজীৱন বুকুৰে কুকুৱাই থকা উৎফাই ৰোগী এজনৰ চৰম অৱস্থাত বুকুখন নিঃশব্দ হৈ পৰাৰ দৰে এক বৰ্ণাঢ্য আৰু সৰ্বদিশীয় অনুভূতিৰ হেঁচাত অনুভূতিশূন্য হৈ পৰক মোৰ মন। মই হৈ পৰিব খোজোঁ এক নিৰ্মল অস্তিত্ব। মাতাজী, তুমি মোক নিজ গুণে ক্ষমিবা। ধন্যবাদ।